Hello everyone, welcome to another video. আজি মই কল পিঠা বনাব লৈছো তাৰ কাৰণে মই বাটিত অলপমান চেনি লৈছো গাখীৰ লৈছো সফ পিঠাগুৰি আৰু কল তিনটা লৈছো ফাৰ্স্টে মই কল তিনটা বাকলি গুচাই দি অলপমান চেনি আৰু গাখীৰ দি ভালদৰে গ্ৰাইন্ড কৰি লৈছো এনেকৈ গ্ৰাইন্ড হোৱাৰ পাছত এতিয়া এই পেষ্টখিনি মই এটা বাউলত উলিয়াই লৈছো আৰু তাত মই অলপকৈ পিঠাগুৰি দি ভালদৰে মিক্স কৰিছো একেবাৰতে আপোনালোকে পিঠাগুৰি দি নিদিব অলপকৈ দিয়ে ফিটি যাব আৰু যিমান বেছি ফিটা হয় হিমানেই আমাৰ পিঠাখিনি প্লাফি হ'ব কোমল হ'ব খাই ভাল লাগিব মই আধা চামুচ বেকিং আৰু বাকি থকা সফ কেটা দি দিছো আৰু ভালদৰে ফিটি লৈছো এতিয়া মই এই পেষ্টখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিলো আৰু এতিয়া মই এটা পেন দি ইয়াত অলপমান তেল দি এতিয়া মই এই পেষ্টবোৰ চামুচৰ সহায়ত অলপকৈ দি পিঠা বনাইছো এয়া আমাৰ কল পিঠা ৰেডি হৈ গৈছে খুবেই ধুনিয়া হৈছে পুৰা ফুলি গৈছে আৰু খাবলৈ খুব সোৱাদ হৈছিল এই পিঠাবিধ খুবেই হেলদি হয় আপোনালোকক খাই চাব পাৰে আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং